আসসালামু আলাইকুম বন্ধুসকল, এইটো এটা মছজিদৰ কাৰণে আমি ভিডিঅ' বনাই আছো। এইটো যিখন বেনাৰ মাৰিটো আছে এইটো গোটে মছজিদটা হ'ব। এইটো মছজিদটো হ'ল যোৰহাটৰ দাহিকত। বলো যে এটা মছজিদ যদি বনোৱা হয় সকলো মুছলিম মানুহৰ ওপৰত আশা কৰি পেলাই এটা মছজিদ বনোৱা হয়। এইটো মছজিদৰ কাৰণে আপোনালোকক বেছি নকওঁ, পইচা 20-30 টকা বেছি নকওঁ। আজিকালি আমি যদি এটা MB মাৰিবলৈ খোজো তেতিয়াও 30 টকামান গুচি যায়। সেইটো MB মাৰা পইচা আমি আল্লাহৰ ৰাস্তাত আজি দান কৰি দিম বুলি 30 টকা পইচা 40 টকা যোনে যিমান পাৰে সেইটো পইচা দান কৰিবলৈ সবকে আহ্বান জনাম, যাতে মছজিদটো অকমান সোনকালে হৈ যায়। নিমাটি ঘাটৰ ৰাস্তাটোৰে আহিব লাগিব, আহি পেলাই অকমান ভিতৰত ইয়াত হাতীগড় মুছলিম মানুহ আছে, ইয়াত এইটো মছজিদ বনাই আছে। যেহেতু হাতীগড় মুছলিম মানুহ আছে যদিও এনেকুৱা এটা মছজিদ বনাবলৈ লৈছে। মছজিদটো এইটো দেখিছেনে, বেনাৰৰ আগতে চেম মছজিদটো হ'ব। আৰু এইটো বেনাৰ মাৰি থোৱা হৈছে, ইয়াত দাহিকুৰ পুৰণা মছজিদ পুনৰ নিৰ্মাণৰ কাম কাজ চলি আছে। আৰু এইটো চাওক, এইটো ৰাস্তা হয়, এইখিনিতে বেটে প্লেনৰ বালি পেলোৱা হৈছে। ইয়াৰ পৰা ৰাইজে কুহিয়াই মেলি তাত ভৰাই দিছেগে। বহুত দূৰ যদিও মানুহ লগোৱা নাই, ৰাইজে নিজে কৰিছে, বহুত কষ্ট কৰিছে মছজিদটো সোনকালে ওলাবলৈ। যেহেতু এতিয়া মছজিদ ইয়াৰ পৰা ভাঙি দিছে, ভঙাৰ পিছত আপোনাৰ সোনকালে মছজিদটো বনাব লাগে। অস্থায়ী হিচাপত বেলেগত মছজিদ এটা বনাই থৈছে। পুৰণা মছজিদটোত নমাজ বেছি দিন নপঢ়াটো বেয়া লাগে, সেইটো কাৰণে বহুত সোনকালে চেষ্টা কৰি আছে। বেটে প্লেনৰ কামটো হৈ গ'ল। আৰু এইটো চাওক কিমান পুৰণা মছজিদ, এইটো 1668 চনৰ মছজিদ, 1668ৰ মছজিদ, বহুত পুৰণা, প্ৰায় 350 বছৰ হৈ গ'ল এইটো মছজিদটোৰ। আমিতো সদায় নাথাকোঁ, এদিন না এদিন আমি গুচি যাম এখন পৃথিৱীৰ পৰা। যিহেতু আমি গুচি গ'লেও আমাৰ এইটো পইচাটো কামত আল্লাহৰ ঘৰত লাগিও যাব, যেতিয়া আমি একদম কিয়ামতলৈকে নেকিটো পাই থাকিম। এইটো চাওক মছজিদটো। আৰু যদি কোনোবাই বোলো আমি দিব নোৱাৰোঁ, পইচাটো দিব নোৱাৰোঁ, আজিকালি চবৰ ওচৰতে অনলাইন থাকে, আমি কমেণ্টতে স্কেনাৰটো দি দিম। যদি কোনোবাই বোলো আমি দিব নোৱাৰিম পইচাটো, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিম। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাই 10,000 5,000 তেনেকুৱাও দি দিব পাৰে। গতিকে নেকি হ'ব, যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু যোনে যিমান পাৰে দান কৰিব আল্লাহৰ ৰাস্তাত। এইটো চব মেহৰাবৰ কামটো, এইফালে মেহৰাবৰ কামটো চলি আছে। কালি মেহৰাবৰ কামটো আমি কমপ্লিট কৰিছোঁ। এইটো হ'ব মেহৰাব ইয়াত। এইটো মছজিদটো বহলটো আছে আপোনাৰ প্ৰায় 46 আছে বহলটো, আৰু বাৰাণ্ডা 14 ফুট বাৰাণ্ডা আছে। মাজত যেহেতু 46 হ'লে মাজত খুঁটা দিবলৈ দিগদাৰ, মছজিদৰ মাজত প্ৰায় জেগাত খুঁটা নপৰেগৈ। ইয়াত খুঁটা দিবলগীয়া হৈছে, মানে এই বাৰাণ্ডাখন যিখন আছে বাৰাণ্ডাখন হৈ গৈছে 14 ফুট। ইয়াত আছে আপোনাৰ 34 ফুট আছে, সেইটো কাৰণে মাজত খুঁটা দিবলগীয়া হৈ গৈছে দুটা। যদি এইফালে সমান থাকিলেহেঁতেন তেতিয়াহ'লে মাজত খুঁটা নিদিলেও হ'লেহেঁতেন। এতিয়া ইয়াত সমান নহয় যে, এইটো কাৰণে মাজত লোডটো বেছি পৰি থাকিব। ইঞ্জিনিয়াৰে ক'লে মাজত দুটা খুঁটা দিব লাগে, সেইটো কাৰণে মাজত দুটা খুঁটা পৰি গৈছে। আৰু সেইটো চাইডত পুৰণা উজুখানাটো আছিলে, উজুখানা এতিয়ালৈকে আছে বাৰু। এইটো উজুখানাতে চলি যাব যেতিয়া আপোনাৰ এইফালে চট দি দিয়া হৈ যাব। সেইফালে চিৰি এটা থাকিব, চিৰিত গৈ পেলাই মানুহে তাত উজু কৰি পেলাই আহি যাব পাৰিব। এইটো পুৰণা উজুখানাটো। আৰু এইটো কামটো ময়ো মিস্ত্ৰী হিচাপত ময়ো বহুত কমাই পেলাই ৰেটটো লৈ লৈছোঁ, যিহেতু মছজিদ হয়, সেইটো কাৰণে যিমান পাৰোঁ কমাই লৈ লৈছোঁ। সকলোৱে যদি এইটোত সহযোগিতা কৰে তেতিয়াহ'লে বহুত সোনকালে ওলাই যাব। গতিকে যোনে যিমান পাৰে, যে মই বেছি নিদিওঁ, আজি গুটকা এটা নিকিনো, কিছুমানে যদি এনেকুৱা গুটখা খাই বোলো আজি গুটকা এটা নিকিনো, আমি আল্লাহ ৰাস্তাত এইটো 20-30 টকা দান কৰি দিম, সেইটোও পাৰিব। আৰু যদি কিছুমানে কয় বোলো নাই মই আজি MB মাৰোঁতে 20-30 টকা আজিকালি গুচি যায়, বোলে MB নামাৰোঁ, মই 20-30 টকা আজি আল্লাহৰ ৰাস্তাত দান কৰি দিম, বহুত আগবাঢ়ি যাব। এনেকুৱা আপোনালোকৰ এজনৰ 20-30 টকাকৈ দিয়া যদি হয় তেতিয়াহ'লে 1000-2000 মানুহে দিলেও বহুত হৈ যায়। গতিকে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে অতি সোনকালে মছজিদটো ওলাই যায়। আৰু আল্লাহৰ ৰাস্তাত যিটো 20 টকা 30 টকা দিব সেইটো বহুত যথেষ্ট হ'ব।